হেল্ল' ডিয়াৰ এটি ষ্টুডেণ্ট, আজি তোমালোকৰ বাবে ক্লাছ 10ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে তোমালোকে প্ৰি ফাইনেল হয়তো তোমালোকৰ কিছুমানৰ হ'ব আৰু কিছুমানৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ হৈ গৈছে, ঠিক আছে, চলি আছে আচলতে। আৰু ওদালগুৰি ডিষ্ট্ৰিক্টৰ মেথছৰ কুৱেশ্যন পেপাৰখন যোৱাকালি পৰীক্ষা হৈ গৈছে। তোমালোকৰ বাবে মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিছো আৰু ইয়াত থকা MCQ খিনি বিৰাটেই সহজ, কিয় নাজানো ইমানখিনি সহজ দিছে তোমালোকৰ, ঠিক আছে। ব'লাচোন মই আজি কুৱেশ্যন পেপাৰৰ 45 MCQ খিনি আমি আলোচনা কৰো, ঠিক আছে। ভিডিঅ'টো সম্পূৰ্ণ চোৱা কিন্তু, আৰু যদি ভেৰাইটি চেপ্টাৰ ৱাইজ যদি MCQ চাব বিচাৰ ডিছক্ৰিপশ্যন বক্সত প্লেলিষ্ট বনোৱা আছে, গোটেইখিনি তোমালোকে চাব পাৰা, ঠিক আছে। পলম নকৰি ভিডিঅ'টো আগবাঢ়ো ব'লা। প্ৰথম MCQটো চোৱা, কি কৈছে, যদি x প্ৰপ'ৰ্চনেল টু y, ঠিক আছে, এইটো কি সমানুপাতিক দিছে বোলো, আমাৰ প্ৰথম চেপ্টাৰটোতে আছে হয়নে, আমাৰ পুনৰ আলোচনা চেপ্টাৰটোৰ পৰা এই কুৱেশ্যনটো দিছে। x সমানুপাতিক y মানে প্ৰত্যক্ষ সমানুপাতিকত আছে হয়নে। আমাৰ ব্যস্ত সমানুপাতিকটো কি আছিলে, 1/y দিলে হয় হয়নে, এইটো আমাৰ প্ৰত্যক্ষ সমানুপাতিকত দিছে। x ইকুৱেল টু 5, আচ্ছা এইটো যেহেতু ব্যস্ত আমি এইটো মুছি দিওঁ হা। আমাক দিছে x proportional to y, x equal to 5 and y equal to 20 আমাক দিছে হয়নে। যদি x proportional to যদি y হয়, x equal to কিমান দিছে 5 আৰু y equal to 20 দিছে, ঠিক আছে। এতিয়া x equal to যদি 3 হয় তেন্তে y মান কিমান, ঠিক আছে। x equal to যদি 3 হয় y equal to কিমান হ'ব সেইটো কোৱেশ্যন আমাক সুধিছে। তো অপচন আমাক 4টা দি দিছে, কোনটো হ'ব তে মনোযোগ দিবা। আমাৰ কি কৰিব লাগিব, এইটো প্ৰত্যক্ষ যেহেতু অনুপাত, প্ৰত্যক্ষ সমানুপাতত কি কৰিব লাগিব, x by y সমান সমান এইটো x1 y1 দিম, কাৰণ এইটো প্ৰথম দিছে যিহেতু, এইটো আৰু এইটো x1 এইটো y1 আৰু এইটো x1 এইটো y1, ঠিক আছে। নেক্সট এইটো x2 আৰু এইটো y, এইটো x2 এইটো y2 বুলি ধৰিব লাগিব। তো x2 সমান সমান y2, প্ৰত্যক্ষ সমানুপাত থাকিলে আমাৰ এনেকুৱা নহয় জানো, x1 ডিভাইডেড বাই y1 সমান সমান x2 ডিভাইডেড বাই y2, আৰু প্ৰত্যক্ষ সমানুপাতিকত কি কৰিব লাগে, বজ্ৰ পূৰণ কৰিব লাগে হয় নে। তো বজ্ৰ পূৰণ কেনেকৈ কৰিম চোৱা, মানকেইটা বহাই লওঁ, x1 কিমান 5, y1 কিমান y1 20। বহুত ঠাণ্ডা পৰি আছে, তেওঁ মই ক্লাছখিনি কৰাই আছো, তোমালোকে ভিডিঅ'টো যিহেতু চাই আছে তোমালোকে লাইক কৰি দিবা দেই। x2 কিমান আছে 3, y2 কিমান, y2 লিখি ৰাখিব, কাৰণ y2 সুধিছে হয়নে, মানে y সুধিছে আৰু মই ইয়াতে ধৰি লৈছো y2 বুলি, ঠিক আছে। এতিয়া বজ্ৰ পূৰণ কেনেদৰে কৰে, বজ্ৰ পূৰণ তলে ওপৰে পূৰণ কৰে, এইটোৰ লগত এইটো পূৰণ, এইটোৰ লগত এইটো পূৰণ। সো 5ৰ লগত y পূৰণ কৰিলে 5y2 হৈ যাব, আৰু 20ৰ লগত 3 পূৰণ কৰিলে 60 হ'ব নেকি হয়নে। সো ইপিনে চোৱা আৰু হৈ যাব, y2 ইপিনে ৰাখি দিলে 60 ডিভাইডেড বাই 5, 5 12 গুণ 60, সো আমি y2 পাই যাম 12। অপচন কোনটো হ'ব, অপচন 1 নম্বৰ শুদ্ধ উত্তৰ। বহুত ইজি ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ খিনি বহুত ইজি দি দিছে, ঠিক আছে। তোমালোকে মনোযোগেৰে চোৱা, নেক্সট গোটেইকেইটা কুৱেশ্যন পেপাৰে বহুত ইজি দি দিছে, ঠিক আছে। এনেকুৱা ধৰণৰ প্ৰি ফাইনেলৰ গোটেইখিনি ডিষ্ট্ৰিক্ট ৱাইজে তোমালোকে ভিডিঅ' সলিউশ্যন তোমালোকে পাই যাবা, ঠিক আছে। চেনেলটো নতুনকৈ যদি আহিছে তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা, ঠিক আছে। এতিয়া নেক্সট কুৱেশ্যনটো আগবাঢ়ি অলপ স্পীডত কৰিব হা, কাৰণ এইখিনি বহুত ইজি হৈ যায়। আৰু যোনে যদি আগৰ মোৰ ছাবস্ক্ৰাইবাৰ হয় তোমালোকে গমেই পাইছে চাগে, মই যোনখিনি এইখিনি কুৱেশ্যন আনিছো আৰু যোনখিনি ওদালগুৰি ডিষ্ট্ৰিক্টৰ কুৱেশ্যন দিছে, মোৰ প্ৰায়খিনি ভিডিঅ'ত থকা কুৱেশ্যন খিনিয়ে উঠাই পেলাই দিছে, ঠিক আছে। তোমালোকে চেনেলটো এক্টিভ থাকিবা, ঠিক আছে। গোটেই নটিফিকেশ্যন, গোটেই এক্সাম ৰিলেটেড গোটেই জানকাৰী গোটেইখিনি পাবা, ঠিক আছে। এতিয়া এই কুৱেশ্যনটো যিহেতু হ'ল, এতিয়া নেক্সট কুৱেশ্যনটো আমি আগবাঢ়িছো, ঠিক আছে। চোৱা নেক্সট কুৱেশ্যনখিনি চোৱা, আগৰ অলপ ক্লিপটোত মানে মোৰ চেহেৰাটো দেখা নাই ন, এতিয়া বাৰু অলপ মই এইখিনি লৈ আহিছো বাৰু হা, এডজাষ্ট কৰিবা বাৰু, ঠিক আছে। মই দেখা নাছিলো মানে, এতিয়া ইয়াতে কেইটামান কুৱেশ্যন শৰ্ট কুৱেশ্যন যিহেতু মই লৈ আহিছো, একেবাৰে গোটেইকেইটা লিখি লৈ আহিছো। চোৱা এনেকৈ কৰিলে আমাৰ সময়টো বাচিব, ঠিক আছে। আমাক কি কৈছে, -2/3 টু দি পাৱাৰ হোল টু দি পাৱাৰ 4 দিছে নহয়। তো হোল টু দি পাৱাৰ 4ত আমাৰ মানটো সুধিছে কি হ'ব, চোৱা -2 আৰু তলত আছে 3, তাৰ ওপৰত 4 আছে। আমি বুজিব লাগিব যে -2 কেইটা আছে, 4টা আছে। চ' -2 আছে 4টা হয়নে, -2 আছে 4টা, আৰু 3ও আছে 4টা হয়নে। চ' কি হৈ যাব আমাৰ আনচাৰটো হৈ যাব 3 3 গুণ 9, 9 3 গুণ 27, 27 3 গুণ কিমান হ'ব 81 হয়নে। আকৌ মাইনাছটো কেইটা আছে, যুগ্ম সংখ্যক মাইনাছ আছে। চ' যুগ্ম সংখ্যক মাইনাছ থাকিলে কি হয়, প্লাছ হৈ যায়, আমাৰ উঠি যায়।
আকৌ দুই কিটা পূৰণ কৰি দিয়ে সেইকাৰণে মাইনাছটো নাথাকিবই ন মাইনাছ খিনি উঠি যাব সো 2 দুগুণে 4 4 দুগুণে 8 8 দুগুণে 16 সো অপচন কোনটো হৈ যাব অপচন নাম্বাৰ অপচন ডি টো শুদ্ধ উত্তৰ বুজি পাইছা এইটো ঠিক আছে বুজি নাপালে কমেন্ট সেকশনত তোমালোকে জনাই দিব পাৰিবা তলৰ কোনটো এটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ বৰ্গ অযুগ্ম স্বাভাৱিক সংখ্যাৰ বৰ্গ তোমালোকে দেখাই পাইছে এইটো অযুগ্ম সংখ্যা 13 ৰ বৰ্গ হৈছে 169 তে অপচন এইটোৱে হৈ যাব হয় নে এতিয়া এটো হৈ যায় 16 ৰ বৰ্গ 16 টো এটা যুগ্ম সংখ্যা হয় নে অযুগ্ম স্বাভাৱিক সংখ্যাৰ বৰ্গ বুলি কৈছে তে এইটো অযুগ্ম 13 ৰ বৰ্গ হয় তে দেখা মাত্ৰ এইটো গমেই পাইছা নেক্সট 4 নম্বৰটো প্ৰামাণিক ৰূপটো আমাক ওলাব দিছে 0.0 যে 4টা 0 আছে 64 প্ৰামাণিক ৰূপটো আমাক খুদিছে এটা চোৱা এইটো কি হয় আমাৰ দশমিকটো আছে ইয়াত হয়নে এই দশমিকটো যদি আমি কেই ঘৰ পিছাব লাগিব এই 6 ৰ পিছত নিব লাগিব হয়নে তেতিয়াহে প্ৰামাণিক ৰূপলৈ নিয়া হ'ব 1 2 3 4 5 5 ঘৰ পিছুৱাইছো তে মই কি লিখিব লাগিব 6.4 into 10 to the power 5 ঘৰ পিছুৱাইছো কাৰণে -5 হৈ যাব হয়নে সো অপচন কোনটো হ'ব অপচন নাম্বাৰ ডি টো হ'ব এতিয়া বাকি 5 নম্বৰৰ পৰা চাও আহা 5 নম্বৰটো চোৱা তলত উল্লেখ কৰা কোনটো নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি আচ্ছা তোমালোকে যদি বুজাত যদি অসুবিধা পাইছা তেতিয়াহে কমেন্ট সেকশনত জনাই দিবা ঠিক আছে মই লাগিলে আকৌ এটা লাহেকে ভিডিও এটা বনাই দিম ঠিক আছে কাৰণ এইখিনি অলপ সহজ প্ৰশ্ন যে সেইকাৰণে মই অলপ মানে স্পিডত যাব লগা হৈছে ঠিক আছে এতিয়া তুমি নুবুজিলে মোক জনাই দিবা ঠিক আছে মই নিশ্চয় বনাই দিম তোমালোকক হেল্প কৰিবলৈ তো মই ইউটিউব চেনেলটো খুলিছো ন তো নিশ্চয় হেল্প কৰিম তোমালোকক এতিয়া চোৱা তলত উল্লেখ কৰা কোনটো নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি ঠিক আছে এতিয়া দশমিক বিস্তৃতি পৰিসমাপ্ত কেতিয়া হয় যেতিয়া আমাৰ ভগ্নাংশৰ মানে এটা পৰিমেয় সংখ্যাৰ তলৰটো যদি 2 আৰু 5 ৰ কি থাকে উৎপাদক থাকে হয়নে মৌলিক উৎপাদকটো কি থাকিব 2 আৰু যদি 5 থাকে তেতিয়াহে হ'ব কিন্তু দেই এতিয়া চোৱা ইয়াত 8 আছে 8ক যদি মই ভাঙি দিও মই 2 পাম 2 ৰ উৎপাদকে পাম 2 কিটা পাম 3টা 2 হয়নে ইয়াতে 80ক ভাঙি দিলেও 80ক ভাঙিলে তুমি 2ও পাবা 2 4টা পাবা আৰু 5 এটা পাবা ঠিক আছে 455ক যদি তুমি ভাঙা তেতিয়ালে 5 পাবা 7 পাবা আৰু 13 পাবা ঠিক আছে আৰু 625ক যদি তলৰ কিটাৰ কথাহে কৈ আছো দেই 625ক যদি ভাঙি দিয়া তুমি 5 তুমি 4টা পাবা কেটা পাবা 5 4টা পাবা ঠিক আছে এতিয়া চোৱা মই বাৰে বাৰে কৈ আছো যে তলৰ কিটা যদি 2 আৰু 5 থাকে তেতিয়াহলে নিৰৱধি পৌনঃপুনিক হয় সরি নিৰৱধি পৌনঃপুনিক কৈছো মই নিৰৱধি পৌনঃপুনিক মানে কি হয় এটো কি হয় দশমিক বিস্তৃতি পৰিসমাপ্ত হয় ঠিক আছে ইয়াতে আমাক কৈছে নিৰৱধি পৌনঃপুনিক কোনটো দশমিক বিস্তৃতি পৰিসমাপ্ত কেতিয়া হয় যেতিয়া তলৰ দুটা সংখ্যা তলৰ যেতিয়া আমাৰ সংখ্যাখিনি আমাৰ যদি মৌলিক উৎপাদকত যদি আমাৰ 2 আৰু 5 যদি থাকে তেতিয়াহে দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব ঠিক আছে কথাটো অলপ মনোযোগেৰে শুনিবা কিন্তু ঠিক আছে লাগিলে ভিডিওটো বাৰে বাৰে ৰিপিট কে চাবা যদি দশমিক বিস্তৃতি পৰিসমাপ্ত হয় তেতিয়া 2 আৰু 5 থাকিবই মানে আৰু যদি নিৰৱধি পৌনঃপুনিক হয় 2 আৰু 5 ৰ বাহিৰে বেলেগ সংখ্যা পাবা তুমি এতিয়া চোৱা মই আৰু এটা কথা মনত ৰাখিবা যে 2 আৰু 5 অকল যদি 2 থাকে তেতিয়াও দশমিক বিস্তৃতি পৰিসমাপ্ত ইয়াতে 2 অকল আছে হয়নে 5টো নাই হয়নে তেতিয়াহলে ই দশমিক বিস্তৃতি পৰিসমাপ্ত তেতিয়াহলে আমাক নিৰৱধি পৌনঃপুনিকটোহে বিচাৰিছে এইটো অপচন নহব কথাটো বুজি পালা ইয়াতে কি কৈছে চোৱা ইয়াতে 2 আৰু 5ও আছে এইটোতো আমাৰ নিৰৱধি পৌনঃপুনিক হ'বই নোৱাৰে দশমিক বিস্তৃতি পৰিসমাপ্ত এইটোও নহব আমাৰ শেষৰটো চোৱাচোন 5 আছে অকল মই কৈছো নহয় 2 আৰু 5 কেৱল এটা থাকিলেও হ'ব কথাটো বুজি পালানে তে এইটো আমাৰ দশমিক বিস্তৃতি পৰিসমাপ্তহে হ'ব ঠিক আছে নিৰৱধি পৌনঃপুনিকটো নহব ইয়াতে চোৱা 5 7 13 আছে 5টো আছে বাৰু মই মানি লৈছো 7ও থাকিব 13ও থাকিব যে হেতু কাৰণে এটো নিৰৱধি পৌনঃপুনিক হ'ব কথাটো বুজি পাইছানে মই অলপ লাহেকৈ বুজাবলৈ যত্ন কৰিম ঠিক আছে এতিয়া এইটো চোৱা তলৰ কোনটো এটা পৰিমেয় সংখ্যা আচ্ছা পৰিমেয় সংখ্যা হ'বলৈ কি কৰিব লাগিব চোৱা আমাৰ মই যদি এটুকে যদি মই ভাঙি দিম ঠিক আছে ইয়াতে ভাঙিব লাগিব অলপ আচ্ছা ইয়াতে মই অলপ সৰুকে কৰিছো হা √3 ওপৰত আছে 27ক যদি মই ভাঙি দিও কি হ'ব 3 পূৰণ 3 পূৰণ 3 হয়নে নাই কোৱা এতিয়া এই ৰুট অভাৰৰ পৰা যেতিয়া বাহিৰত ওলাব জোৰা পাতি পেলাই বাহিৰত ওলাই এতিয়া দুটা 3 আছে এই বাহিৰত ওলাব পাৰিব তে কি হৈ যাব এইটো ওপৰত হৈ যাব √3 তলত হৈ যাব দুটা 3 বাহিৰত ওলালে এটা √3 বাহিৰত ভিতৰত থাকি যাব হয়নে
এটা বাহিৰত ওলাই যাব আৰু এটা ভিতৰত থাকি যাব কিন্তু ইয়াতে জোৰা পাতি পেলাইহে বাহিৰত ওলাই কিন্তু দেই জোৰ পাতি পেলাইহে বাহিৰত ওলাব ঠিক আছে এটা ৰৈ যাব এইটো এতিয়া চোৱা এইটো দেখোন কেনসেলই যাব ওপৰত এটা 1 থাকিল মানে 1/3 আমাক সেইটোৱেতো সুধিছে তলৰ কোনটো এটা পৰিমেয় সংখ্যা আমি পৰিমেয় সংখ্যা আকাৰত পালো নাই p/q আৰ্শিত পালো নে নাই বাকি এটা তোমালোকে কৰি চাবা ঠিক আছে পোৱা নে নাই চাবা p/q আৰ্শিত পোৱা নে নাই চাবা q টো কিন্তু নট ইকুৱেল 0 হ'ব লাগিব দেই তো আমাৰ অপচন এইটোহে হৈ যাব দেই মই কৰি চালো ইয়াতে কি কৈছে চোৱা যদি p আৰু q দুটা ধনাত্মক অখণ্ড সংখ্যা p আৰু q কি কৈছে ধনাত্মক অখণ্ড সংখ্যা p ৰ মানটো আমাক কি দিছে p ৰ মানটো আমাক দিছে a² b আচ্ছা এইখিনি দেখা পাই আছে মই ফিল্মটো চেক কৰিছো ৰবা ঠিক আছে এতিয়া p ৰ মানটো আমাক দিছে a² b আৰু q ৰ মানটো দিছে আমাৰ a³ b কি কৈছে a আৰু b দুটা মৌলিক সংখ্যা লসাগু p আৰু q লসাগু ওলাব দিছে এতিয়া লসাগু কি হ'ব চোৱাচোন মই কৈছিলোৱে যে গসাও কি কৈছিল লাষ্ট ভিডিওটো তোমালোকে যদি কোনোবাই যদি চাইছা স্যাম্পল পেপাৰত তোমালোকে গমেই পাইছা যে গসাওটো মই বুজাইছিলো হয়নে গসাও কি আছিল একেবাৰে কম যোনটো পাৱাৰ আছিল হয়নে কম যোনটো হাইয়েস্ট যোনটো পাৱাৰ আছিল সেইটোৱে আমাৰ কি আছিল গসাও এতিয়া লসাগুত কি হ'ব হাইয়েস্ট যোনটো পাৱাৰ থাকিব এতিয়া ইয়াতে চোৱা p এৰ মানটো হাইয়েস্ট পাৱাৰ কোনটো a চোৱা তোমালোকে হাইয়েস্ট পাৱাৰ a² ইয়াতে a³ আছে হয়নে মানে a³ হৈ যাব b ইয়াতে b এটা ঠিক আছে আচ্ছা মই ভুলকে পাতিলো নেকি অলপ আচ্ছা ইয়াতে সৰু এটা মিস্টেক হৈ গৈছিল প্ৰশ্নটোৰ ইয়াতে স্কয়াৰটো ইয়াতহে থাকিব হা ইয়াত থাকিব তেতিয়াহলে এইটো স্কয়াৰটো ইয়াতহে ৰব ঠিক আছে এতিয়া সেই একেই কথা তোমালোকে a চোৱা আৰু ইয়াতে a চোৱা হাইয়েস্ট পাৱাৰ কোনটো হাইয়েস্ট পাৱাৰ ইয়াতে এটা a ইয়াতে তিনিটা a³ হৈ যাব b ইয়াতে হাইয়েস্ট পাৱাৰটো চাবা b² ইয়াতে b সিঙ্গল b তে হাইয়েস্ট পাৱাৰটোহে হ'ব লসাগুত এলসিএমত হাইয়েস্ট পাৱাৰটো হয় ঠিক আছে আৰু গসাউটোত লোয়েস্ট পাৱাৰটো হয় ঠিক আছে সো আনসাৰ হৈ যাব আমাৰ এইটো a³ b² কোনটো অপচন 1 টো হৈ যাব a³ b² ঠিক আছে শুদ্ধ উত্তৰটো হয় এইটো যে বুজি পাইছানে যদি বুজি নোপোৱা কমেন্ট সেকশন খোলা আছে তোমালোকে ধুনিয়াকে ক'ব পাৰিবা ঠিক আছে মই বুজাই দিম লাগিলা নেক্সট কোৱেশ্চন কিটা চাও আহা 8 নম্বৰ প্ৰশ্নটো চোৱা x² - 3 শূন্য দুটাৰ পূৰণফল হ'ব শূন্য দুটাৰ পূৰণফলৰ কথা কৈছে এটো বহুপদৰ কোৱেশ্চন সো শূন্য দুটাৰ পূৰণফল কি আছিল মানে আলফা ইনটু বিটা ফৰ্মুলা কি আছিল c/a হয় নে নাই c মানে কোনটো আছিল c মানে আছিল ধ্ৰুবক পদ ইয়াতে কি আছে -3 হয় নে নাই a মানে কি আছিল x² সহগটো x² সহগ কি আছে একো নাই মানে 1 এটা আছে সো 1 হ'ব -3/1 মানে -3 অপচন কোনটো হ'ব অপচন 2 টো হ'ব ইয়াতকে সহজ প্ৰশ্ন কিবা দিব পাৰে নেকি কোৱা নেক্সট প্ৰশ্নটো চোৱা 9 নম্বৰ ঠিক আছে আচ্ছা কোনোবাই যদি এতিয়ালৈকে ভিডিওটো চাই আছে লাইক এটা কৰি দিবা সাবস্ক্ৰাইব কৰিবা চেনেলটো আগবঢ়াই নিয়াত সহায় কৰিবা এইখিনিৰে কন্টেন্টখিনি বিচাৰি আনিছো বহুত কষ্ট হয় বুজি পাইছনে কৃপনামি নকৰিবা ঠিক আছে তোমালোকৰ কাৰণে ইমানখিনি কষ্ট কৰিছো সাবস্ক্ৰাইবটো কৰি দিলে তোমালোকৰ একো না যায় তোমালোকৰ লাভৰ কাৰণেহে কৈছো এতিয়া উদালগুৰি ডিস্ট্ৰিক্টৰ মই প্ৰশ্নখিনি মই ডিসকাশন কৰিছো বাকি গোটেইখিনি ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ সলভ পাই যাবা তোমালোকে এক্সাম ৰিলেটেড তোমালোকে গোটেইখিনি ইম্পৰ্টেন্ট কোৱেশ্চন পাবা আৰু কি লাগে তোমালোকৰ কাৰণে মই এইখিনি কৰি আছো তোমালোকে খালি চেনেলটো আগবঢ়াই নিয়াত সহায় কৰা গোটেই বন্ধুবিলাকক শেয়াৰ কৰি দিয়া গোটেই ভিডিওটো বুজি পাইছা সাবস্ক্ৰাইব কৰিবা কৈ দিয়া তুমি ইহঁতে নিজেও যদি নকৰে তোমালোকে নিজে মোবাইলটো লৈ সাবস্ক্ৰাইব কৰিবই লাগিব চাও মানে নাই মই বিচাৰো যে বেছি বেছি ষ্টুডেন্টে এই ভিডিওখিনি চাওক লাভৱান হওক ঠিক আছে সকলোৰে পৰীক্ষা যাতে ভাল হওক ঠিক আছে মোৰ গাটো অকনমান বেয়া হিকানে মানে অলপ মাতটো অলপ বেলেগ ধৰণৰ আহি আছে ঠিক আছে তেও মই যেহেতু কোৱেশ্চনখিনি পৰীক্ষা হৈ গৈছে মই সলভ কৰাই আছো ঠিক আছে তো এতিয়া মনোযোগেৰে চাবা নেক্সট কোৱেশ্চন কি আছে চোৱা যদি kx² + 3x + k বহুপদ ৰাশিটোৰ এটা শূন্য 2 হয় এটা শূন্য 2 হয় মানে এই দ্বিঘাত সমীকৰণটোৰ শূন্য কেইটা থাকিব আমি প্ৰথম পদটোৰ যোনটো হাইয়েস্ট পাৱাৰ থাকিব হেতু চাই পেলাই আমি গম পাই যাও হয়নে সো আছে 2 মানে এটো দুটা শূন্যই থাকিব এটা শূন্য দি দিছে 2 বুলি
এটা এটা শূন্য দিছে মানে কি x ৰ মানটো দিছে মানে চলকৰ মানটো দিছে চলকৰ মানটো যদি মই ইয়াতে বহাই দিও তে কি হৈ যাব k x স্কয়াৰ মানে হৈ যাব 2 স্কয়াৰ ইয়াতে মই ব্ৰেকেট নিদিও আৰু কি হৈ যাব 2 স্কয়াৰ প্লাস তাৰ পিছত কি আছে 3x 3 into 2 x ৰ জায়গা 2 বহিব হয়নে x ৰ মানটো বহাই দিম plus k equal to 0 হৈ যাব হয়নে শূন্যৰ মান যেহেতু বহাইছো সো এটা হৈ যাব 2 স্কয়াৰ মানে কিমান 4k হৈ যাব 2 স্কয়াৰ মানে 4 তে k লগত পূৰণ কৰিলে 4k plus 3 দুগুণে 6 plus k equal to 0 সো ইকন কৰিলে কি হৈ যাব 4k আৰু plus k 5k 6 টো এপিনে পঠাই দিও -6 সো k equal to হৈ যাব -6/5 -6/5 কোনটো অপচন 3 বুজি পাইছা নেক্সট কোৱেশ্চনটো চোৱা যদি এটা বহুপদ ৰাশিৰ যোগফল আৰু পূৰণফল ক্ৰমে p আৰু q এটো যোগফলটো দিছে আৰু এটো পূৰণফলটো দিছে তেন্তে বহুপদ ৰাশিটো হৈ যাব আমাৰ কি আছিল স্ট্যান্ডাৰ্ড ফৰ্মটো কি আছিল x² - কি আছিল শূন্য দুটাৰ যোগফল আমাক দিয়ে দিছে কি p হয়নে সো হৈ যাব px plus q ঠিক আছে এটোইটো আছিল হয়নে সো আমাৰ কি হৈ যাব চোৱা যদি এটা বহুপদ ৰাশিৰ যোগফল আৰু পূৰণফল আমাক দি দিছে যোগফলটো এটো দিছে আৰু পূৰণফলটো এটো দিছে হয়নে নাই তে আমাৰ কি আছিল মই ধুনিয়াকৈ এটো ফৰ্মুলাটো ধুনিয়াকৈ মই হেৰি কৰি দিও লিখি দিও হা তেতিয়া বুজি পাই যাবা তো কি আছিল ফৰ্মুলাটো x² - alpha plus beta whole into x plus alpha into beta যে alpha plus beta মানে কি শূন্য দুটাৰ যোগফল সো শূন্য দুটাৰ যোগফল হৈ যাব আমাৰ p বুলি কৈছে হয়নে আৰু লগতে এটা x আছে প্লাস alpha into beta পূৰণফলটো q বুলি কৈছে ঠিক আছে তো আমাৰ এইটো হৈ যাব আমাৰ বহুপদ ৰাশিটো কিন্তু অপচন আমাৰ মই অলপ মানে pdf টো অলপ মানে দেখা নাই বুজি পাইছা সো আমাৰ অপচন এইটোহে হ'ব হা এইখিনি মানে নহব ঠিক আছে pdf টো মানে ভালকৈ কোৱেশ্চন পেপাৰটো মানে সেই জায়গাখন মানে দেখা নাছিল ঠিক আছে তো অপচন আমাৰ কোনটো হৈ যাব অপচন আমাৰ 4 টোহে হৈ যাব ঠিক আছে x² - px plus q ঠিক আছে বাকি কিটা ভুল মানে ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো আগবাঢ়ো চোৱা 11 নম্বৰ কোৱেশ্চনটো চোৱা 11 নম্বৰ কোৱেশ্চনটো কি কৈছে তলৰ ৰৈখিক সমীকৰণবোৰ বিবেচনা কৰিব দিছে আচ্ছা ইয়াতে দুজোৰ দিছে ঠিক আছে প্ৰথম জোৰ ইয়াতে কি দিছে চোৱা 3x + 2y = 5 মই যদি 5 টো এপিনে লৈ -5 হ'ব 2x + 3y 5 টো এপিনে লহিলে আকৌ ইয়াতো -5 হৈ যাব আচ্ছা ইয়াতে যদি মই কৰি দিও a1/a2 যদি উলাও আমাৰ কি হৈ আছে চোৱা 3/2 সো হৈ যাব a1/a2 সো হৈ যাব আমাৰ 3/2 হৈ যাব হয়নে আকৌ b1/b2 আমাৰ হৈ আছে 2 আৰু 3 সো হৈ যাব 2/3 আকৌ c1/c2 আমাৰ হৈ আছে 5 টো এপিনে নিলে -5 আৰু এটো 5 টো মাইনাস এপিনে নিলে -5 হৈ যাব মানে -5 হৈ যাব হয়নে এতিয়া চোৱাচোন ইয়াতে মিল আছে জানো এটাও তো মিল নাই হয়নে মিল নাই মানে হৈ যাব আমাৰ a1/a2 not equal b1/b2 হয়নে নাই এটো কন্ডিশনত থাকিলে আমাৰ কি হৈ যায় সংগত হয়নে মানে এটো সংগত এক নংটো সংগত ঠিক আছে আকৌ নেক্সট চোৱা নেক্সট ইয়াতে কৰি দিম ঠিক আছে কি কৈছে চোৱা আমাৰ 2x - 3y = 6 6 টো এপিনে লৈ -6 4x - 6y 8 টো এপিনে লৈ -6 সো হৈ যাব a1/a2 আমাৰ কি হৈ যাব এটো 2/4 হৈ যাব হয়নে প্ৰথম 2 আৰু 4 আছে নেক্সট b1/b2 যদি মই কৰি দিও হেতু হৈ যাব আমাৰ -3/6 -3/6 আছে ইয়াতে কাটাকাটি যাব চোৱা এটো হৈ যাব 1/2 ইয়াতে মাইনাস কেনসেল আকৌ ইয়াতো 1/2 পাই আছে আকৌ এটো যদি লৈ আহো c1/c2 আমাৰ হৈ আছে 6 টো এপিনে গুছি গলে -6 আৰু 6 c2 এপিনে গুছি গলে -8 মাইনাস কেনসেল সো 2 এৰে কাটিলো 3 বাৰ এটো 2 এৰে কাটিলো 4 বাৰ তো 3/4 আহিছে সো এটো আহিছে a1/a2 সো a1/a2 আকৌ b1/b2 সমান হয়নে
সমান হয়নে নাই 1/2 ওলাইছে আকৌ কিন্তু নট ইকুৱেল হৈ আছে C1/C2 এইটো অসংগত হৈ যাব এনেকা কন্ডিশন আহিলে আমাৰ কি হৈ যায় অসংগত নহয় যাব সো প্ৰথমটো সংগত আৰু সেকেন্ডটো অসংগত সো এক নম্বৰটো সংগত দুই নম্বৰটো অসংগত অপচন আমাৰ D2 হৈ যাব এতিয়া মই এইখিনিকে ভিডিওটো ৰাখিছো ঠিক আছে এতিয়া তোমালোকে যে নেক্সট পাৰ্টটো যে চাব বিচাৰা তোমালোকে মোক কমেন্ট কৰিবা যে নেক্সট পাৰ্ট লাগি বুলি মই নিশ্চয় বনাই লৈ আহিম ঠিক আছে মই কালিয়ে লাগিলে আকৌ শুট কৰি দিম নেক্সট পাৰ্টৰ বাবে তোমালোকে খালি চেনেলটো আগবাঢ়ি নিয়াত সহায় কৰি দিবা তেতিয়াহে মই মোটিভেশ্যন পাম ন ভিডিওখিনি বনাবলৈ মোৰ মোটিভেশ্যন থাকিব তেতিয়া এতিয়া আজি মোৰ অলপ গাটো বেয়া আছিলে হা সেইকাৰণে অলপ মানে এনাৰ্জিটো তোমালোকে কম পাইছা ঠিক আছে নেক্সট যোনটো ভিডিও আছে হাই এনাৰ্জি লৈ পেলাই মই আহিম ঠিক আছে আৰু ভিডিওখিনি চাই থাকা আৰু প্ৰেক্টিছ কৰি থাকা ভালকৈ ঠিক আছে আৰু সব ক্লাছমেটৰ যিমান বন্ধু বান্ধৱী আছে সবকে শ্বেয়াৰ কৰি দিয়া চেনেলটো ঠিক আছে গোটেই মানে টেষ্ট পেপাৰৰ সলিউশন তোমালোকে পাই যাবা আৰু ভেৰাইটি এমসিকিউ মই কৰাই ৰাখিছো তোমালোকে চাব পাৰা CBSE লেভেলৰ এমসিকিউ মই কৰাই ৰাখিছো তে টান এমসিকিউ মই কৰাই ৰাখিছো এইবাৰ মানে আমি গোটেই যোনে যোনে 80 ষ্টুডেন্ট হয় একদম মনৰ পৰা যোনে যোনে 80 ষ্টুডেন্ট হয় হিহঁতে এইবাৰ পুৰা বম ফুটাব বহুত ডাঙৰ বম ফুটাব হাজু হৈ থাকা কাৰণ ইয়াৰ পৰা কমন পৰিব বহুত ইম্পৰ্টেন্ট এমসিকিউ কমন পৰি যাব মেথছৰ বাবে সায়েন্সৰ বাবে মই কিছুমান কমিউনিটি পোষ্টত তোমালোকৰ বাবে এমসিকিউ দি থাকিম ঠিক আছে তো তোমালোকে মোৰ নতুন এটা WhatsApp চেনেল এটা খুলি তোমালোকে মই লাগিলে ডিসক্ৰিপশন বক্সত লিংকো দি দিম তোমালোকে জয়েন হৈ যাব তাতে বহুত ধুনীয়া ইম্পৰ্টেন্ট আপডেট খিনি পাই থাকিবা এক্সাম ৰিলেটেড ঠিক আছে তো আজিলৈ ৰাখিছো নেক্সট পাৰ্টটো তোমালোকে সোনকালে পাই যাবা আৰু কমেন্ট কৰিবা ভাল লাগিছে নে নাই হা আৰু নেক্সট পাৰ্টৰ বাবে ৱেইট কৰি থাকা আজিলৈ ৰাখিছো ইমানতে ধন্যবাদ